শিক্ষকৰ দাবী ন্যায্য দাবী আমার দাবী ন্যায্য দাবী শিক্ষকৰ দাবী ন্যায্য দাবী we want justice no justice no rest বিদ্যালয় প্ৰাধিকৰণ কৰিব নোৱাৰা অসম চৰকাৰ হাই হাই বিদ্যালয় প্ৰাধিকৰণ কৰিব নোৱাৰা অসম চৰকাৰ হাই হাই 6 নং দফা ৰূপায়ণ কৰি বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ব্যৱস্থা কৰক 6 নং 3 দফা ৰূপায়ণ কৰি বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ব্যৱস্থা কৰক we want justice প্ৰমাণিত হৈছে গতিকে আমি এই মঞ্চৰ জৰিয়তে তেখেতক সকীয়াই দিব বিচাৰিছোঁ যে 6 জনগোষ্ঠীক লৈ তেওঁ আজি ৰাইজ যিদৰে স্বতঃস্ফূৰ্তভাৱে ওলাইছে এয়া তথাকথিত আন্দোলন নহয় এয়া যুগ যুগ ধৰি জনগোষ্ঠীক কৰা প্ৰদান আৰু প্ৰবঞ্চনা উচিত বহিষ্কাৰ জনজাতি BTC অপ্ৰাদেশিক শিক্ষক বন্ধুসকল লগতে আজিৰ এই প্ৰতিবাদস্থলীত উপস্থিত শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আজি আমি 25-30 বছৰে যি বঞ্চনা এই বঞ্চনাৰ পৰা ৰক্ষা পাবলৈ আমাৰ পেটত ভাত পাবলৈ আমি সংগ্ৰাম কৰিবলগীয়া হৈছে গতিকে এই সংগ্ৰামী শিক্ষক বন্ধুসকললৈ মই আন্তৰিক অভিনন্দন জনাইছো তেওঁলোকে বহুত কষ্ট কৰি ইয়াত উপস্থিত হৈছেহি লগতে মই অসম সরকার হায় হায় অসম সরকার বিজেপি সরকার আমার দাবি রাভা হাসনৰ নির্বাচন লাগিব রাভা হাসনৰ নির্বাচন
মই মাটিৰ কাৰণে ইয়াতে হাহাকাৰ কৰিবগীয়া হৈছে মই নিজৰ ঘৰখনৰ কাৰণে ইয়াতে প্ৰতিবাদ কৰিব লগা হৈছে কিয় আপুনি কিয় আমাৰ দুখ নুবুজে আজি এইখিনি কিয় নুবুজে আপুনি নিজৰ পত্নীৰ নামত নিজৰ ল'ৰা ছোৱালীৰ নামত আজি বিঘা কোম্পানী আজি খুলি ৰাখিছে কিন্তু আমাৰ কথা কিয় নাভাবে আজি আপুনি বানপানীৰ কাৰণৰ কথা কৈছিলে যে বানপানী শিলহাকুবাসীৰ কাৰণে হয় তেতিয়াহ'লে শিলহাকুবাসী আন্দোলন কৰিবলগীয়া হৈছে যিখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈছিলে কৈ পেলাই আজি কি কৰিলে আপোনাৰ দেখিবলৈ পাইছে 2 বছৰ আগত গোটেই ফুল থাকোঁ এনেকুৱা ধৰণৰ ইলেকশ্যন কৰিলে কোনো নতুনটো আকৌ আজি থলুৱা আৰু খিলঞ্জীয়া মানুহ আজি ঘৰহাৰা কৰিলে তেওঁলোকক আজি কি কৰিলে তেওঁলোকক বিত্ৰে কৰিলে আৰু তেওঁলোকে যদি অসমৰ কথা চিন্তা কৰিলেহেঁতেন তেতিয়াহ'লে আজি হিমত চিন্তা পিন্ধি জিঞ্জাৰহেঁতেন কিয় তেওঁলোকে এইবোৰ কিয় হাত লগাব পৰা নাই গতিকে যিখন চৰকাৰ জাতি মাটি কথা কয় চৰকাৰ চলাই কিন্তু গোটেই মিছা কথা আজি অসমীয়া মানুহখিনিক তেওঁলোকে ভোট ল'লে আৰু ৰজা কৰি আজি কোনো কথাই নুশুনে আজি তেওঁলোকে কৈছিলে যে শিলকাকুত ঘৰ বনোৱাৰ কাৰণে যি গুৱাহাটীত বানপানী হয় কিন্তু এইবাৰ অলপতে আপোনালোকে দেখিবলৈ পালে চেলুৱাৰবিলাক খালী মাটি পৰি তাততো কোনো পানী জমা হোৱা নাই কিন্তু এইবোৰ গোটেই মিছা কথা আৰু এইখন চৰকাৰে এতিয়া কৈ আছে USMৰ কথা যিখন চৰকাৰৰ মুখ্যমন্ত্ৰী বাইদেউ কোৱা যায় মুখ্যমন্ত্ৰী ক'ব লাগিব এতিয়া কৈ USMৰ কথা কৈ আছে USMৰ পানী আহি গুৱাহাটীত বানপানী হয় বুলি কৈছে এনেকুৱা ধৰণৰ এজন চিফ মিনিষ্টাৰ এইবাৰ কথা ক'ব শুবা নাপায় আপোনাৰ নিজৰে ৰাজনীতি যে অসমৰ চিফ মিনিষ্টাৰৰ কথাবোৰ লাগাম নাই তেওঁ লাগাম মাৰা হৈছে আৰু তেওঁৰ ব্ৰেইনটো অলপ যোৱা যেন লাগিছে তেওঁ কি কৰিলে তেওঁ নিজে ক'ব নোৱাৰে কিন্তু পাগল বুলি নিজকে ওপৰৰ কথা কয় এইবোৰ যে মিছা কথা কৈ তেওঁ কৰি আছে আমাক দেখা পায় আমাৰ চকুৰ পানী দেখা পায় কিন্তু আপুনি এজন মুখ্যমন্ত্ৰী হয় বেলেগৰ লগত মহিলাসকলৰ লগত দেখা পায় আপুনি ইমান হাঁহি কথা পাতে কিন্তু আমাৰ চকুৰ পানী কিয় দুখ নুবুজে আপুনি কিহৰ কাৰণে আপোনাৰ অন্তৰখন ইমান কঠোৰ নে তেখেতে কেনেকে বুজি পাব তেখেতৰ পত্নী তেখেতৰ ল'ৰা ছোৱালী এইখিনি কষ্ট পোৱাই নাই যদি তেখেতৰ পত্নী আৰু তেখেতৰ ল'ৰা ছোৱালীয়ে যদি এইখিনি কষ্ট পালে হয় তেতিয়াহ'লে তেখেতে বুজি পালে হয় বা তেখেতে যদি সেইটো কষ্ট পালে হয় তেতিয়াহ'লে তেখেতে বুজি পালে হয় কিন্তু তেখেতে এইখিনি বুজি পোৱাৰ যোগ্যই নহয় কাৰণ তেখেতৰ পত্নীয়ে শ বিঘা মাটি লৈ পেলাই ঘূৰি আছে AC থকা গাড়ীত ঘূৰি আছে তেখেতৰ ল'ৰা ছোৱালীয়ে এইখিনি কষ্টৰ কেতিয়াও বুজি নাপায় কাৰণ তেখেতে সেইখিনি পোৱাই নাই তেখেতে মুখ্যমন্ত্ৰী নিজৰ ল'ৰা ছোৱালীক কিমান সা সুবিধা দিছে কিন্তু আমি হৈছোঁ সাধাৰণ মানুহ আমি মধ্যবিত্ত মানুহ আমিতো ইমান সা সুবিধা নাপাওঁ নহয় কিন্তু আজি আমি ইমান কষ্ট কৰিব লগা হৈছে নিজৰ ঘৰখনৰ কাৰণে বেলেগ বস্তুৰ কাৰণেও নহয় বোলে সোণ ৰূপৰ কাৰণে আমি ইয়াতে আন্দোলন কৰিছোঁ সেইটো নহয় সামান্য নিজৰ ঘৰখনৰ কাৰণে যিটো নিজে গঢ়িছিলোঁ নিজে সাজিছিলোঁ সপোনেৰে কিন্তু সেইখন আজি চুৰমাৰ হৈ গৈছে ভাঙি পেলাই কিবা যদি প্ৰজেক্ট থাকিলে হয় তেতিয়াও মানি নহয় কাৰণে কিবা প্ৰজেক্ট দিছে কিন্তু কোনো প্ৰজেক্টে নাই দাদা এইবোৰ চব হৈছে ঠেকু ভাওনা একমাত্ৰ হৈছে টকা আমি টকা দিব নোৱাৰোঁ হিমন্ত বিশ্ব শৰ্মাক কিন্তু চৰকাৰে টকা দিব পাৰিব বহিৰাগত চিন্তাৰ হোটেলৰ মালিকে টকা দিব পাৰিব টকা দিব পাৰিব কিন্তু আমি টকা দিব নোৱাৰোঁ সেইকাৰণে আজি আমাক এনেকুৱা পথত ভিক্ষাৰীৰ নিচিনা জীৱন লাগিছিল মাটিৰ অধিকাৰ লাগিবই সেইলোকৰ উচ্চাৰিত পৰিয়ালক ক্ষতিপূৰণ দিব লাগিবই সেইলোকৰ উচ্চাৰিত পৰিয়ালক ক্ষতিপূৰণ দিব লাগিবই সেইলোকৰ প্ৰত্যেকটো উচ্চাৰিত পৰিয়ালক ক্ষতিপূৰণ দিব লাগিবই সকলোকে নমস্কাৰ আপোনালোকৰ প্ৰাপ্যৰ কাৰণে আপোনালোকে দীঘলীয়া আন্দোলন কৰিছে আমি দেখিবলৈ পাইছোঁ 2 বছৰ পাৰ হৈ গ'ল আৰু এগৰাকী মহিলাৰ গাত বাচ্ছা এটা আছিলে এতিয়া বাচ্ছাই ডাঙৰ হ'ব ধৰিলে কিন্তু যিখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈছিলে এই হিমন্ত বিশ্ব ডাঙৰীয়া অসমৰ চিফ মিনিষ্টাৰ তেখেতে যেতিয়া চৰকাৰ গঠন কৰা আগমুহূৰ্তত কি কৈছিলে আপোনালোকে সকলোৱে জানে যে সকলোকে ভূমিৰ পাত্তা দিয়া হ'ব সেইবোৰ তেওঁ মিছা প্ৰতিশ্ৰুতি দি পেলাই আজি আপোনালোকক উচ্ছেদ কৰিলে আৰু আমি তেতিয়াৰ পৰা আপোনালোকৰ লগত আছোঁ আজিও আছোঁ ভৱিষ্যতেও এই আন্দোলন আপোনালোকৰ লগত আমি সদায় থাকিম এইটো আমাৰ প্ৰতিশ্ৰুতি ছেকেণ্ড আপোনালোকৰ যেতিয়া ঘৰ উচ্ছেদ কৰিছিলে কৈছিলে যে গুৱাহাটীত বানপানী একমাত্ৰ হোৱাৰ কাৰণ হৈছিলে শিলখানটো নহয় জানো সেই বুলি কৈ তেওঁ গোটেই ঘৰ উচ্ছেদ কৰিলে বিনা নটিচ দি মানুহ যিকৈ অত্যাচাৰ কৰিলে আমি দেখিবলৈ পাইছোঁ আৰু তেখেতে যি কৰ্ম কৰিলে যি কৰ্মকাণ্ড তেখেতৰ আজি নহয় ভৱিষ্যত খুবেই বেয়া আছে ওপৰলৈ চাই আছে তেখেতক তেওঁৰ যিমান অহংকাৰ বাঢ়ি গৈ আছে অহংকাৰ হৈছে আপোনাৰ অহংকাৰে পতন
লংকা ৰাৱণৰো অহংকাৰ যে তাৰপিছত তেওঁৰ পতন হ'ল আপোনালোকে সকলোৱে জানে। গতিকে তেওঁ যিটো গৰ্বৰে তেওঁ যিবোৰ কথা মিছা কথা কৈ প্ৰতিশ্ৰুতি দিয়ে যে দেশ চলাই আছে, এতিয়া অলপতে আপোনালোকে গম পায় সিদিনা অলপতে অলপ দুঘণ্টা বৰষুণত গুৱাহাটীৰ যিটো অৱস্থা হৈছে, ভৱিষ্যতে কেতিয়াও এনেকুৱা আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল। যদি শিলখাকু মাটিখিনিৰ কাৰণে যদি বানপানী হৈছিলে, তেতিয়া শিলখাকুটো খালী হৈ আছে, তাত বানপানীখিনি কিয় নাহিলে? গোটেই মেইন চহৰত বানপানী হৈ গ'ল। এতিয়া তেওঁ দুটা কথা কৈ আছে, এতিয়া এই কথাটো ডাইভাৰ্ট কৰি পেলাই তেখেতে USTM কৈ ধৰিছে। USTM খন হোৱাৰ পৰা গুৱাহাটীত বানপানী হৈছে। গতিকে যিজন চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী, এই মুখ্যমন্ত্ৰী এতিয়া আজি আমি কি ক'ম? মুখ্যমন্ত্ৰী বুলিয়ে ক'ব লাগিব। তেখেতে যিবোৰ কৰ্মকাণ্ড কৰি আছে, আজি আপোনালোকে ইমান ৰ'দত আজি আন্দোলন কৰিবলগীয়া, আজি তেওঁলোকৰ একো ক্ষতি নাই। তেওঁলোকৰ কি আছে? AC ৰুমত বহি আছে, তেওঁৰ ল'ৰা ছোৱালী এইবোৰ অসুবিধা কেতিয়াও পোৱা নাছিল। গতিকে তেওঁলোকে আপোনালোকৰ বা আমাৰ যিখিনি সমস্যা তেওঁলোকে সহজে সমাধান নকৰে। আৰু মই শুনিবলৈ পাইছোঁ তেওঁলোকে আপোনালোকৰ আজিলৈ বহা নাই আৰু ইলেকশ্যন আগমুহূৰ্তত কথা পাতি 412 ঘৰৰ ভিতৰত 100 কিমান ঘৰৰ মানুহ বাছি তেওঁলোকে কিবা অলপ অনুদান দিয়া বুলি শুনিবলৈ পাইছোঁ। আৰু বাকীখিনি কি? বাকীখিনি থলুৱা আৰু খিলঞ্জীয়া মানুহ নহয় নেকি? গতিকে এইবোৰ যে তেওঁ ডিভাইড এণ্ড ৰোল পলিচি কৰিব বিচাৰিছে, যিটো ব্ৰিটিছে কৰিছিলে, আমি এইবোৰ পঢ়ি আহিছোঁ। ঠিক তেনেদৰে তেওঁ তেনেকৈ ভাগ কৰিব বিচাৰিছে। গতিকে আপোনালোকে যে আজি একজোট দেখিছোঁ, আগতেও দেখিছোঁ, গতিকে আপোনালোকে একজোটটো কেতিয়াও নাভাঙিব। তেওঁ লোক দি আপোনালোকৰ ওপৰৰ পৰা মানুহ টানিব, আপোনালোক নাযাব। আপোনালোকে একজোট হৈ কাম কৰক, ভৱিষ্যত আপোনালোকৰ ভাল আছে। আৰু আমিও সদায় সহযোগ কৰিম। তেওঁ চিৰজীৱন চিফ মিনিষ্টাৰ হৈ থাকিব অসমত নোৱাৰে। গতিকে তেওঁৰ যি কৰ্মকাণ্ড সকলোৱে দেখিছে, তেওঁৰ আৰু বেছি দিন নাই। আৰু মই কওঁ তেওঁৰ ডাউনফল আৰম্ভ হৈ গৈছে অলৰেডি। গতিকে এই তেওঁৰ কৰ্মকাণ্ড ডাউনফল হ'বই। আৰু ভৱিষ্যতে আমি প্ৰতিশ্ৰুতি দিব লাগিব যে আমি এইখন চৰকাৰ আমি উচ্চাত কৰি পেলাব লাগিব। গতিকে আমি নতুন পাৰ্টি, আমি নতুন মানুহ, ভাল মানুহ চাই বহাব লাগিব। গতিকে এইখন চৰকাৰ আমি বাই কৰাৰ সময় হৈ গৈ আৰু বহুদিন ধৈৰ্য ধৰিল। এতিয়া হাত পুৰি জুই পুৰি হাত পালে, গতিকে এতিয়া আৰু এৰিব নোৱাৰি। গতিকে আপোনালোকৰ আন্দোলন আপোনালোকে কৰি থাকক, আমি আপোনালোকৰ সহযোগত সদায় আছোঁ। গতিকে এইখিনি কৈ মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। ধন্যবাদ।